প্ৰত্যেকৰে লিখনি শুন। সংকোচ নামৰ গল্পটো এবাৰ পাঠ কৰোঁ। এয়া পাঠ কৰোঁ আমাৰ সুৰভি গল্প। সুৰভি দাস মেধি খেত্ৰীৰ পৰা তেওঁ লিখিছে। সংকোচ। অ' সুৰভি, কি খবৰ? কি হ'ল? বহুদিন হ'ল দেখোন তোমাৰ লিখনি, কবিতা, গল্প আদি পঢ়িবলৈ পোৱা নাই। নাই মানে বাইদেউ, অলপ লিখাটো কমাই দিছোঁ ৰ'ব। কিয়? গল্পটো কথোপকথনৰ মাজেৰে দেই। বাইদেউ, মই লিখা কবিতা গল্পবোৰ অনুভৱ বেছি ৰোমান্টিক ভাৱ লিখোঁ যে বহুতেই লগ পালে কয়, কি হে তামাম ৰোমান্টিক কবিতা লিখিব ধৰিছা যে, কি হ'ল? মানে কথাটোনো কি? বন্ধুবৰ্গই এনেকৈ কোৱা মেলা কৰাৰ বাবে লিখিবলৈ মোৰ অলপ সংকোচ লগা হৈছে বাইদেউ। ঠেইত, তোমাৰ লিখনি, কবিতা, গল্পবোৰ পাঠকে পঢ়ি ভাল পাইছে, মানে আকৰ্ষণ কৰিব পাৰিছে, আদৰি লৈছে, আৰু সেইবাবেই তোমাক তেনেকৈ সুধিছে, বুজিছা? অ' হয় নেকি বাইদেউ? মই আকৌ বেলেগ কিবা এটাহে ভাবি লৈছিলোঁ। ঠিক আছে দিয়ক, আজিৰ পৰা মই আকৌ লিখিবলৈ আৰম্ভ কৰিম। লিখিবা লিখিবা, তোমালোকৰ দৰে উঠি অহা নৱপ্ৰজন্মই নিলিখিলে আৰু কোনেনো লিখিব? সুন্দৰকৈ কবিতা, গল্প, প্ৰবন্ধ আদি লিখি সাহিত্য জগতখন পোহৰাই তুলিব লাগিব তোমালোকেই। ধন্যবাদ বাইদেউ, আপোনালোকৰ সুপৰামৰ্শই লিখিবলৈ মোক আৰু বেছি সাহস আৰু প্ৰেৰণা দিলে। আজিৰ পৰা মই লিখা আৰম্ভ কৰিম বুলি কৈ সুৰভিয়ে তেখেতৰ চৰণ চুই সেৱা ল'লে। এয়া আছিল আমাৰ অতি মৰমৰ সুৰভি দাস মেধি খেত্ৰীৰ পৰা লিখা তেওঁৰ সুন্দৰ গল্পটি। লাৱণ্য ফুকন, শুভ সন্ধিয়া জনাইছোঁ। সুৰভিৰ গল্পৰ মাজেৰে তেওঁৰ সুন্দৰকৈ প্ৰকাশ কৰিছে যে তেওঁৰ মানে লিখা মেলাবোৰ হয়তো স্থবিৰ হৈ গৈছে, আৰু বহুতেই হয়তো সুধিছে যে কিয় লিখা মেলা কৰা নাই, কিন্তু তাৰ উত্তৰত দিছে যে আজিকালি অলপ কমাই লিখোঁ, কাৰণ মই মোৰ লিখাবোৰত কেতিয়াবা অলপ ৰোমান্টিক অনুভৱ দেখিলে কোনোবাই কয় যে, আছে কিছুমান মানুহ দেই, একেবাৰে নাই বুলি নকওঁ, এই কি হ'ল আজিকালি দেখোন বেলেগ ৰোমান্টিক, কি লিখিছ, কিয় লিখিছ, কিবা কথাটো কি? কিন্তু প্ৰকৃততে কথা নহয় এনেকুৱা ধৰণৰ মনৰ অনুভৱবিলাক মানুহে, সেয়া যে কোনোবাই ৰোমান্টিক অনুভৱ লিখিলেই যে তাত কিবা তেওঁৰ নিজৰ ব্যক্তিগত কিবা কথাৰ পৰা লিখিছে, এনে কেতিয়াও কথা নহয়। সকলোৰে এনেকুৱা থাকে, আৰু নহ'লে যে সুন্দৰ সুন্দৰ কবিসকলে সুন্দৰ সুন্দৰ কবিতাসমূহ দেখোন সৃষ্টিয়েই নকৰিলেহেঁতেন। হীৰুদাহঁতৰ ইমান সুন্দৰ কবিতাসমূহৰ মাজত এনেকুৱা অনুভৱবোৰ আমি কিমান পাইছোঁ, হয় নহয় সুৰভি? গতিকে মানুহে কৈ থাকে, কিন্তু নিজে আজি যে এই গল্পটোৰ জৰিয়তে যে তুমি কিমান সুন্দৰকৈ লিখিলা, যে সেই যি তোমাক বুজালে, যে তেওঁক কৈছা যে সুপৰামৰ্শই লিখিবলৈ মোক আৰু বেছি সাহস আৰু প্ৰেৰণা দিলে। আজিৰ পৰা মই লিখা আৰম্ভ কৰিম বুলি সুৰভিয়ে তেখেতৰ চৰণ চুই সেৱা কৰিলে। গল্পটো তোমাৰ নিজৰ লগত নহ'বও পাৰে বা যাৰে লগত নহওক, কিন্তু কথাটো এনেকুৱা কিন্তু হয়, কেতিয়াবা অকণমান এনেকুৱা মানে প্ৰেমৰ কবিতা বা প্ৰেমৰ গল্প লিখিলে বহুতেই ঠিক সন্দেহটোত সেইফালে লৈ যায়, বা এওঁ কি হৈছে, এওঁ দেখোন এনেকুৱা লিখিছে, কিন্তু আচলতেতো সেইটো নহয়। সকলোৰে অনুভৱ থাকিব পাৰে, কেতিয়াবা প্ৰেমৰ অনুভৱ বা কবিতাতে হওক বা গল্পতে হওক প্ৰকাশ পাব পাৰে, কিন্তু তাক আদৰণি জনোৱাহে আমি উচিত। বহুতে কিন্তু সেইটো লৈ ঠাট্টা কৰাও দেখা যায়। মই মোৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰতো পাইছোঁ, আৰু সেইকাৰণে মই কথাটো উল্লেখ কৰিছোঁ, আৰু যাৰ কাৰণে মই আনকি কবিতা লিখিবলৈকে এৰিলোঁ। মই যেতিয়া লিখিছিলোঁ মোক মানে সুধিছিলে যে কি কাৰণে আজিকালি দেখোন ঠিক এনেকুৱা কথাই, কি বৰ ধুনীয়া ধুনীয়া একেবাৰে লিখিবলৈ লৈছা, কি হৈছে, কথাটো কি? কিন্তু প্ৰকৃততে সেইটো নহয়। আমি ইমান সুন্দৰ কবিসকলৰ সুন্দৰ কবিতাসমূহ আজি পঢ়িবলৈ পাইছোঁ, তেওঁলোকৰ অনুভৱবিলাক, আৰু তাৰপিছতো আমি এনেকুৱা ধৰণৰ চিন্তাৰ পৰা সদায় বাহিৰত থাকিব লাগে। মোকো কয় ফুচ ফুচ ফালি দিয়া বুলি বেয়া লাগে, মোক হয় বহুতে কয়।